আপোনালোকৰ মাজত আৰু এটা আপডেট লৈ আহিছোঁ। সব বন্ধুসকল, যিসকলে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা এতিয়ালৈকে এপ্লাই কৰা নাই, সোনকালে এপ্লাই কৰক। সব বন্ধুসকল, যিসকলে PM কিষাণৰ টকা আপোনালোকে লাভ কৰি আছে সেইসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। সব বন্ধুসকল, ইয়াত আপোনালোকে দেখিবলৈ পাইছে কি কৈছে, কৃষক ৰাইজৰ জনাও হয় যে যিসকল কৃষকে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি PM কিষাণ আঁচনিৰ সুবিধা লাভ কৰি আছে অথবা নতুনকৈ আবেদন কৰিবলৈ ইচ্ছুক সেইসকলক কৃষকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা PMFBY অধীনত অন্তৰ্ভুক্ত হোৱাটো বাধ্যতামূলক। সব বন্ধুসকল, নিশ্চয় আপোনালোকে বুজি পালে কি কৈছে ইয়াত। আৰু ইয়াত দেখিবলৈ পাইছে আপোনালোকে কেন্দ্ৰীয় চৰকাৰে PM কিষাণ আঁচনিখন অতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি উপযুক্ত আৰু যোগ্য কৃষকসকলক সহায় কৰি আহিছে। সব বন্ধুসকল, আৰু ইয়াত দেখিবলৈ আপোনালোকে পাইছে, সকলোকে এটা ভালদৰে আপোনালোকে পঢ়ি চাব। আৰু এগৰাকী PM কিষাণ হিতাধিকাৰী প্ৰতি বছৰে তিনিটা কিস্তি 2000কৈ সৰ্বমুঠ 6000 টকা লাভ কৰে। একেদৰে PMFBY আঁচনিখন কেন্দ্ৰীয় চৰকাৰৰ আন এক গুৰুত্বপূৰ্ণ আঁচনি। সব বন্ধুসকল, এতিয়াৰে পৰা PM কিষাণ হিতাধিকাৰীসকলে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা অন্তৰ্ভুক্ত হোৱাটো অত্যন্ত জৰুৰী, কিয়নো যদিহে আপুনি ফচল বীমা আঁচনিৰ অধীনত পঞ্জীকৃত নহয় তেন্তে আপোনালোকৰ প্ৰকৃত কৃষক বুলি বিবেচনা কৰা নহ'ব। সব বন্ধুসকল, এই কথাটা বহুত গুৰুত্বপূৰ্ণ, আপোনালোকে ভালকৈ পঢ়ি চাব। সব বন্ধুসকল, ইয়াত কি কৈছে, আপোনালোকে যদি আপোনালোকে PM কিষাণৰ ধন আপোনালোকে পাই আছে তেনেহ'লে আপোনালোকৰ এই প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাটো এপ্লাই কৰা আপোনালোকৰ জৰুৰী হয়। সব বন্ধুসকল, ইয়াত দেখিবলৈ পাইছে নিশ্চয় আপোনালোকে, তেন্তে আপোনালোকৰ প্ৰকৃত কৃষক বুলি বিবেচনা কৰা নহ'ব, যাৰে ভাৱে অনাগত সময়ত আপুনি PM কিষাণ আঁচনিৰ ধন লাভ পৰা বঞ্চিত হ'ব পাৰে। সব বন্ধুসকল, ইয়াত নিশ্চয় দেখিবলৈ পাইছে আপোনালোকে যদি প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিখন যদি আপোনালোকে এপ্লাই নকৰে তেনেহ'লে আপোনালোকে ইয়াত দেখিবলৈ পাইছে, আকৌ মই পঢ়াই আপোনালোকে শুনাই দি আছোঁ, তেন্তে আপোনালোকক প্ৰকৃত কৃষক বুলি বিবেচনা কৰা নহ'ব। সব বন্ধুসকল, আপোনালোকে এই আঁচনিখন যদি এপ্লাই নকৰে তেনেহ'লে আপুনি প্ৰকৃত কৃষক বুলি ঘোষণা নহ'ব বুলি কৈছে। সব বন্ধুসকল, আৰু ইয়াত কি কৈছে, তেন্তে আপোনালোকৰ প্ৰকৃত কৃষক বুলি বিবেচনা কৰা নহ'ব, যাৰ ভাৱে অনাগত সময়ত আপুনি PM কিষাণ আঁচনিৰ ধন লাভ পৰা বঞ্চিত হ'ব। সব বন্ধুসকল, যদি আপোনালোকে PM কিষাণৰ টকা পাই আছে তেনেহ'লে আপুনি যদি PM আঁচনিখন যদি PM ফচল বীমা আঁচনিখন যদি এপ্লাই নকৰে তেনেহ'লে আপোনালোকৰ PM কিষাণৰ টকা নোসোমাব পাৰে। সব বন্ধুসকল, আৰু ইয়াত কি কৈছে, কেন্দ্ৰীয় চৰকাৰে এই দুয়োখন আঁচনিৰ সুবিধা লাভ কৰি থকালৈকে শীঘ্ৰেই জিলা কৃষি বিষয়ৰ কাৰ্যালয়ৰ সৈতে মনত ৰাখিব। সব বন্ধুসকল, আৰু ইয়াত দেখিছে PMFBY আঁচনিৰ বাবে নাম পঞ্জীয়ন কৰিবলৈ আহতৰ লগত আধাৰ কাৰ্ডৰ কপি, বেংক পাছবুক কপি, মাটিৰ খাজনা ৰচিদ বা জমাবন্দী আৰু 100 টকা প্ৰিমিয়াম লৈ আহিবলৈ অনুৰোধ জনোৱা হ'ল। সব বন্ধুসকল, নিশ্চয় আপোনালোকে বুজি পালে এই আঁচনিখন এপ্লাই কৰাৰ বাবে আপোনালোকৰ কি কি নথিপত্ৰ লাগিব। নিশ্চয় ইয়াত আপোনালোকে দেখিবলৈ পাইছে, PMFBY আঁচনিৰ বাবে নাম পঞ্জীকৰণ কৰিবলৈ আহোঁতে লগত আধাৰ কাৰ্ড কপি, বেংক আৰু পাছবুকৰ কপি, মাটিৰ খাজনা ৰচিদ আৰু জমাবন্দী আৰু 100 টকা প্ৰিমিয়াম লৈ আহিবলৈ অনুৰোধ জনোৱা হৈছে। সব বন্ধুসকল, নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে চিগনেচাৰ সকলোকেইটা ডিটেইলছ ইয়াত আহিছে। আপোনালোকে সোনকালে যিসকলে PM কিষাণৰ ধন পাই আছে সেইসকলে আপোনালোকে অতি শীঘ্ৰে আপোনালোকে এইটো প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা সোনকালে এপ্লাই কৰক। নিশ্চয় আপোনালোকে ইয়াত পঢ়ি ভালকৈ শুনিব পাৰিলে আৰু আপোনালোকে ভালকৈ পঢ়ি চাওক। কৃষক ৰাইজ জনোৱা হয় যে যিসকলে কৃষকে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি PM কিষাণ আঁচনিৰ সুবিধা লাভ কৰি আছে অথবা নতুনকৈ আবেদন কৰিবলৈ ইচ্ছুক সেইসকল কৃষকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা PMFBY অধীনত অন্তৰ্ভুক্ত হোৱাটো বাধ্যতামূলক। সব বন্ধুসকল, এইটো আপোনালোকৰ কৰিবলৈ লাগিব, যদি নকৰে তেনেহ'লে আপোনালোকৰ PM কিষাণৰ ধনটো নাপাব পাৰে। সব বন্ধুসকল, এনেধৰণৰ ভিডিঅ' আপোনাৰ যদি অলপ হ'লেও সুবিধা হৈছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰি শ্বেয়াৰ কৰি দিয়ক। থেংক ইউ।